নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ড্ৰামছ অফ হেভেন কেনেদৰে বনাই চাওঁ আহক। প্ৰথমতে 100 গ্ৰাম চিকেন লোৱা হৈছে। সেইখিনি ধুই তাত ধুনীয়াকৈ হালধি 1 চামুচ, ৰেড চিলি পাউডাৰ 1 চামুচ, 1 চামুচ চিকেন মছলা, 1 চামুচ নিমখ, 1 চামুচ গৰম মছলা, 1 চামুচ ধনিয়া পাউডাৰ, 1 চামুচ জিৰা পাউডাৰ আৰু এটা এগ দি পিনে ভালদৰে মিহলি কৰি লোৱা হৈছে। এগটো দিলে চিকেনটো ধুনীয়াকৈ সফট এণ্ড জুচি হয় আৰু যিখিনি আপুনি মছলা দিছে সেয়া চিকেনখিনিত সোমাই যোৱাত সহায় কৰে। তাৰ পাছত 2 চামুচ কৰ্ণফ্ল'ৰ পাউডাৰ দি পিনে চিকেনখিনি ভালদৰে সানি দিয়া হৈছে যাতে চিকেনটো বাইণ্ডিঙত সহায় হয় আৰু সেইখিনি ভালদৰে চিকেনটোত মিহলাই দিয়া হৈছে আৰু আধা ঘণ্টাৰ কাৰণে চিকেনখিনি থৈ দিব যাতে ভালছে মেৰিনেট হৈ যায়। এই সময়খিনিতে মই এটা চাইডত যিটো ড্ৰামছ অফ হেভেনৰ কাৰণে চচ দৰকাৰ হয় তাৰ কাৰণে পিঁয়াজ, আদা, নহৰু আৰু কেপচিকাম সৰু সৰুকৈ চপ কৰি ল'লোঁ। কেপচিকাম ব্যৱহাৰৰ সলনি আপোনালোকে জলকীয়াও ব্যৱহাৰ কৰিব পাৰে। মই জলকীয়া কমকৈ খাওঁ বাবে আপোনাৰ কেপচিকাম ব্যৱহাৰ কৰিছোঁ। এখন পেন ল'ব, পেনখনত অলপ ৰিফাইন অইল দি গৰম কৰি ল'ব আৰু তাত যিখিনি মেৰিনেট কৰি থোৱা চিকেন আছিলে আধা ঘণ্টাৰ পিছত সেইখিনি এপিচ এপিচকৈ দি যাব। গেছৰ ফ্লেমটো ল' কৰি ল'ব যাতে চিকেন কিপিচ ভালদৰে সিজি উঠে। এনেদৰে চিকেন কিপিচ দি দিয়া হৈছে, দেখিছে নহয়। তেল পূৰা গৰম হৈ আছিলে। এতিয়া চিকেন কিপিচ দি দিয়াৰ লগে লগে গেছৰ ফ্লেমটো আপোনালোকে ল' কৰি দিব আৰু চিকেনখিনি ভালদৰে সিজিবলৈ দিব। চিকেন কিপিচ ৰঙা হৈ এতিয়া সিজি উঠিছে। এইখিনি নমাই থ'ব আৰু এখন পেনত আকৌ ৰিফাইন অকণমান দি তাত যিখিনি চপ কৰি লৈছিলে ভেজিটেবল সেইখিনি ধুনীয়াকৈ দি দিব চচটোৰ কাৰণে ড্ৰামছ অফ হেভেনৰ। সেইখিনি দিয়াৰ পিছত তাত অকণমান 1 চামুচ ভিনেগাৰ দিব, 2 চামুচ আপুনি চয়া চচ দিব, 3 বা 4 চামুচমান টমেট' কেটচাপ দিব। আপোনালোকে তাত চেজৱান চচো দিব পাৰে। আমাৰ ঘৰত নাছিল বাবে মই টমেট' কেটচাপকে দিছোঁ আৰু চচটো ডাঠ হ'বৰ কাৰণে তাত অলপ কৰ্ণফ্ল'ৰ পাউডাৰ পানীত মিহলি কৰি চচটোত দি দিয়া হৈছে আৰু তাৰপিছত সেইখিনি যেতিয়া তেলটো ওলাই আহিব তাত চিকেন পিচ ধুনীয়াকৈ এনেদৰে দি দিব আৰু ধুনীয়াকৈ যাতে চচখিনি চিকেন কিপিচত ভালদৰে মিহলি হৈ যায় এনেকৈ লৰাই দিব। এয়া সিজি উঠিছে ইতিমধ্যে। ড্ৰামছ অফ হেভেনখিনি ৰেডি হৈ পৰিছে। দেখিছে নহয় কিমান ধুনীয়া হৈছে। এইখিনি এতিয়া ছাৰ্ভ কৰিব পাৰিব। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাবচোন আৰু মোক জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।